হোজাই জিলা ভালুকমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 25 নম্বৰ যি অংগনবাদী কেন্দ্ৰ আছিল আমপুকুৰী গাঁৱৰ ৰিপেয়াৰিং কামত পইচা দিয়া হৈছিল, কিন্তু আজিলৈকে কোনো ধৰণৰ ৰিপেয়াৰিং কাম হোৱা নাই। এই চাওক আপোনালোকে যে অংগনবাদী কেন্দ্ৰত অকল ৰং মাৰি পেলাই এওঁলোকে যি পইচা আছিলে পইচা নাইকিয়া হৈ গ'ল নে আছে এতিয়াও কোনো ধৰণৰ তদন্ত হোৱা নাই। কিন্তু অংগনবাদী কেন্দ্ৰত যি পইচা দিয়া হৈছিলে ৰিপেয়াৰিং কামৰ নামত আজিলৈকে কাম হোৱা নাই। এই চাওক অংগনবাদী কেন্দ্ৰত ইমান ডাঙৰ ফাট মেলি আছে, কিন্তু ইয়াত উচিত তদন্ত হ'বনে? কিয়নো বিজেপি চৰকাৰৰ অধীনত দেখা পোৱা গ'ল যে বিভিন্ন অংগনবাদী কেন্দ্ৰত বহুতো টকা দিয়া হৈছে। আচলতে হোজাই জিলা বা অসমত আৰু কিমান দিন এনেকুৱা লোন ধন চলিব? চাই লওক আপোনালোকে যে পানী যোগান আঁচনি নামতো পইচা দিয়া হৈছিলে, কিন্তু আজিলৈকে পানী যোগান আঁচনি নাই। এই চাওক ল'ৰা ছোৱালী স্কুলত গ'লে পানী খাবলৈ নাই। এতিয়া যদি ইমান দিন আৰু কেনেকৈ চলিব? আৰু এই যে পইচা দিয়া হৈছিলে অসম চৰকাৰে যি আঁচনি দিছিলে, এই আঁচনিৰ পইচা ক'ত গ'ল? যদি কাম হোৱা নাই বা ৰিপেয়াৰিং কাম হোৱা নাই, তেনেহ'লে এই পইচা কাৰ হাতত সোমাইছে বা কোন ৰজাগৰীয়াৰ হাতত সোমাইছে? ইয়াৰ উচিত তদন্ত ল'ব লাগে। কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰে বহুতো আঁচনি দিয়া হৈছে অংগনবাদীৰ নামত, কিন্তু আজিলৈকে কোনো ধৰণৰ অংগনবাদী স্কুল হওক বা যিকোনো ৰিপেয়াৰিং কাম হওক এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। কিন্তু ইয়াৰ পইচা ক'ত গ'ল বা ইয়াৰ উচিত তদন্ত ল'বনে অসম চৰকাৰে? অংগনবাদী যি কেন্দ্ৰ আছিলে ৰিপেয়াৰিং কামৰ নামত 1 টকা 2 টকা নহয় 84,000 টকা দিয়া হৈছিলে, কিন্তু যদি ৰিপেয়াৰিং কাম হৈছিলে কিয়নো এই অংগনবাদী কেন্দ্ৰ ফাট মেলিছে? 25 নম্বৰ যি অংগনবাদী কেন্দ্ৰ কিয়নো ইমান ডাঙৰ ফাট মেলিছে? যদি এই অংগনবাদী কেন্দ্ৰত ৰিপেয়াৰিং কাম হৈছিল আৰু যদি এই কাম হোৱা নাই, তেনেহ'লে এই ৰিপেয়াৰিং কামৰ নামত পইচা কোন ৰজাগৰীয়াৰ হাতত সোমাইছে? ইয়াৰ উচিত তদন্ত ল'ব লাগে। কিয়নো বিজেপি চৰকাৰৰ অধীনত বাৰে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে কোনো ধৰণৰ লোন ধন নচলিব, কিন্তু দেখা পোৱা গৈছে যে ইয়াতকৈ বেছি লোন ধন চলি আছে বা এই পইচা ক'ত গ'ল? ইয়াৰ উচিত তদন্ত ল'ব লাগে।